Friends, welcome to Aptitude Skills. আজি আমি চাম আসাম পুলিচ ৰিক্ৰুটমেণ্ট 2020 পাৰ্চেণ্টেজ আৰু পাৰ্ট 11 ঠিক আছে। চ' পাৰ্ট 10টা কৰাই দিয়া আছে। চ' একেটা ভালকৈ চাই ল'ব আপোনালোকে। চ' পাৰ্চেণ্টেজ আমি কুৱেশ্যনছবিলাক কৰাৰ আগত আমি কিছুমান ফৰ্মুলা টাইপ আমি চাই ল'ম বা কনচেপ্টটো আমি বুজি ল'ম পাৰ্চেণ্টেজটো কি হয় ঠিক আছে। ধৰি লওক আপোনাৰ দিয়া আছে 5%। তো এইটো আমি কেনেকৈ লিখিব পাৰোঁ 5/100 চিম্পল হয় 1/20 কেঞ্চেল কৰিলে ঠিক আছে। এইটো বুজি পালে। এতিয়া ধৰি লওক আপোনাৰ দিয়া আছে 0.35%। এইটো আমি কেনেকৈ লিখিব পাৰোঁ 0.35 / 100। ডেচিমেলৰ কনচেপ্টটো আপোনালোকে বুজি ল'ব দেই ভালকৈ। ডেচিমেলৰ কনচেপ্টটো আপোনালোকে বুজি ল'ব। এতিয়া চাওক যেতিয়া আমি 0.35ক ডিভাইড কৰোঁ 100 দি, সদায় ডিভাইড যেতিয়া কৰোঁ পইণ্টটো লেফ্ট ছাইডে চিফ্ট হ'ব। লেফ্ট ছাইডে কিমান হ'ব দুটা জিৰ' আছে সেইকাৰণে দুটা জিৰ' লেফ্ট ছাইডে চিফ্ট হ'ব। মানে 0.35 ইয়াত আছিলে 0.35 এইটো আছিলে। তো দুটা জিৰ' আমি এড কৰিব লাগিব, তাৰপিছত পইণ্ট দিব লাগিব। বুজি পাইছেনে? গম পাইছে কথাটো? 0.256 আছে ধৰি লওক 0.256 / 100। এইটো আমি কেনেকৈ কৰিম একেই 256 আছিলে। চ' 256 আছিলে ঠিক আছে। তো এতিয়া এই পইণ্টটো দুটা জিৰ' যাবগৈ, মানে দুটা জিৰ' আমি এড কৰিব লাগিব লেফ্ট ছাইডে। গম পালে? এইটো হ'ল আপোনাৰ ডিভিজন। এইখিনি ভালকৈ লাগিব পাৰ্চেণ্টেজ জানিবলৈ। আপুনি ডেচিমেলত কেনেকৈ ডিভাইড মাল্টিপ্লাই কৰে আপুনি ভালকৈ জানিব লাগিব। 1.56 / 100 হ'ব। এতিয়া চাওক পইণ্টৰ পিছত কি আছিলে 56। পইণ্টৰ ইফালে আপোনাৰ দুটা যাব ঠিক আছে, দুটা যাব পইণ্টৰ। চাওক একেবাৰে ভালকৈ মন দিব দেই। 1.56ক যেতিয়া আমি 100 দি ডিভাইড কৰোঁ তেতিয়া পইণ্টৰ সদায় ডিভিজনত লেফ্ট ছাইডে পইণ্টটো চিফ্ট হ'ব, পইণ্টটো এইফালে চিফ্ট হ'ব ঠিক আছে। পইণ্টৰ এইফালে কেইটা থাকিব লাগিব দুটা থাকিব লাগিব, দুটা জিৰ' আছে কাৰণে দুটা থাকিব লাগিব। চ' পইণ্টৰ পিছত এটা আহিলে 1টো আহিলে 56 হৈ আছে। চ' পইণ্টৰ পিছত কি আহিব এটা আহিব 1 আহিলে, আৰু এটা লাগিব সেইকাৰণে আমি আৰু এটা নাই কাৰণে আমি 0 এটা দি দিলোঁ। বুজি পাইছে কথাটো? মানে পইণ্টৰ পিছত দুটা যাব কাৰণ দুটা জিৰ' আছে, এটাটো 1ত গ'লেই আৰু এটা নাই কাৰণে আমি 0 দি দিলোঁ। এইটো চাওক এইটো আমি কেনেকৈ কৰিম 100 পইণ্টৰ পিছত চাওক পইণ্টৰ পিছত কেইটা আছে 238টো আছে হয় নাই। 238টো মই লিখিলোঁ। এতিয়া পইণ্টটো কিমানটা চিফ্ট হ'ব যেইটা জিৰ' আছে, জিৰ' কেইটা আছে দুটা আছে। চ' দুটা প্লেচ আপোনাৰ লেফ্ট ছাইডে চিফ্ট হ'ব। লেফ্ট ছাইডে কেইটা এইটো চাওক লেফ্ট ছাইডে এইটো 3 এটা গ'ল, এটা প্লেচ গ'ল, আৰু এটা 2 এটা গ'ল। চ' পইণ্টটো ইয়াত বহিব। গম পাইছেনে? তো আমি আগত 0 এটা দি দিব পাৰোঁ, একো নাই। বুজি পাইছে কথাটো? পইণ্টটো সদায় যেইটা জিৰ' আছে সেইটা চিফ্ট কৰিব। যদি এইটো থাকে আমি কেনেকৈ কৰিম 2357 লিখিলোঁ আমি। পইণ্টটো ক'ত আছিলে পইণ্টটো ইয়াত আছিলে হয় নাই। পইণ্টটো ইয়াৰ পিছত কেইটা জিৰ' আছে তিনিটা জিৰ'। চ' সেইকাৰণে তিনিটা পজিশ্যন চিফ্ট কৰিব। এইখিনিৰ পৰা চিফ্ট কৰিলে এইটো গ'ল, এটা চিফ্ট হ'ল, এইটো গ'ল আৰু এটা চিফ্ট হ'ল। চ' আৰু এটা লাগিব কাৰণে আমি 0 এটা বহাই দিলোঁ। বুজি পাইছেনে কথাটো? চ' এতিয়া যেতিয়া আমি এইকেইটাকে যদি আমি মাল্টিপ্লাই ইনটু 100 কৰোঁ পইণ্টটো কি হ'ব যেতিয়া মাল্টিপ্লাই ইনটু 100 বা 1000 বা যেনেকৈ কৰোঁ পইণ্টটো কি হ'ব ৰাইট ছাইডে চিফ্ট হ'ব। এইটোক যদি আমি 100 দি মাল্টিপ্লাই কৰোঁ এই পাৰ্চেণ্টেজটো আপুনি নধৰিব। 23.82 × 100 কেনেকৈ কৰিম আমি 23.82 লিখিলোঁ। পইণ্টটো ৰাইট ছাইডে চিফ্ট হ'ব। ৰাইট ছাইডে কেইটা চিফ্ট হ'ব দুটা চিফ্ট হ'ব, মানে পইণ্টটো ইয়াত হ'ব মানে পইণ্টটো নাথাকিব আপোনাৰ। বুজি পালে? তেনেকৈ যদি আমি ইয়াক কৰোঁ ইনটু 10, যদি আমি এনেকৈ কৰোঁ 0.256 × 10, চ' 256 আহিলে। চ' পইণ্টটো এতিয়া ইয়াত আছিলে, চ' এটা জিৰ' আছে। চ' ইফালে এটা পজিশ্যন ৰাইট চিফ্ট হ'ব, মানে ইয়াত আছিলে পইণ্টটো। চ' এটা চিফ্ট হ'ল মানে ইয়াত পাই গ'লগৈ। বুজি পালে? যেইটা জিৰ' আছে সেইটা পজিশ্যন চিফ্ট কৰিব আপুনি। চ' এতিয়া এইটো হ'ল। এতিয়া আপুনি ধৰি লওক কিবা এটা নাম্বাৰ দিয়া আছে 23 ঠিক আছে 23। চ' 23টোক আপুনি পাৰ্চেণ্টেজত কেনেকৈ লৈ যাব জাষ্ট আপুনি একো কৰিব নালাগে 23 × 100 কৰিলে হ'ল 100%। কিমান হ'ল 2300%। বুজি পাইছে কথাটো?
জাষ্ট আপুনি একো কৰিব নালাগে, জাষ্ট ইনটু 100 কৰি দিলে হ'ল। এতিয়া আপুনি কিবা ফ্ৰেকশ্যন আছে ধৰি লওক 2/5%। এইটো আমি কেনেকৈ কৰিম? একেই 2/5 লিখিলোঁ আৰু তলত 100 আহিলে। তেনেকৈ আমি 5% কৰিছিলোঁ 5/100, যোনটো নাম্বাৰ আছে সেইটো ওপৰত থাকিব, তলত এইটো থাকিব। চ' এইটো আমি কেনেকৈ চল্ভ হ'ব? 2/5টো নিউমাৰেটৰ ওপৰত যি থাকে সেইটো একেই থাকিব, বাকী 100ৰ তলত 1 আছিলে সেইটো উল্টা হৈ যাব, 1/100 হ'ব, মানে 2/500 হ'ব। বুজি পালে? চিম্পল হয়। আৰু এটা ফৰ্মুলা মই আপোনাক কৈ দিছোঁ। ধৰি লওক আপোনালোকৰ পপুলেশ্যন, এখন ষ্টেটৰ পপুলেশ্যন দিয়া আছে, ষ্টেটৰ পপুলেশ্যন দিয়া আছে পি, ষ্টেটৰ পপুলেশ্যন দিয়া আছে পি, আৰু সেই ষ্টেটখনৰ পপুলেশ্যনটো প্ৰত্যেক বছৰে কিমান পাৰ্চেণ্টেজ ইনক্ৰিজ হৈছে, R% ধৰি লওক ইনক্ৰিজ হৈ গৈ আছে পাৰ এনাম, পাৰ ইয়াৰ, মানে পাৰ এনাম হ'লে পাৰ ইয়াৰ R% ইনক্ৰিজ হৈ গৈ আছে। চ' এতিয়া আমাক যদি সোধে যে সেই ষ্টেটখনৰ পপুলেশ্যন 10 বছৰ বা 20 বছৰৰ পিছত কিমান হ'ব, তেনেকৈ ধৰি লওক n বছৰৰ পিছত, n years after কিমান হ'ব, আমি কেনেকৈ কৰোঁ? P1 + R/100 ডাইৰেক্ট n হ'ল। এতিয়া আমাক যদি সোধে সেই ষ্টেটখনৰ পপুলেশ্যন n বছৰৰ আগত কিমান আছিলে, n years বিফ'ৰলৈ আমি কি কৰোঁ? জাষ্ট খালি P2 1 + R/100 ডিভাইড কৰি দিওঁ। এইটো ফৰ্মুলা আছে, এইটো মনত থ'ব, কেতিয়াবা কুৱেশ্যন আহি যায়। চ' মই সেইকাৰণে কৰাই দিছোঁ আপোনালোকক। কুৱেশ্যন ষ্টেট এখনৰ পপুলেশ্যন আছিলে পি, ধৰি লওক সেই ষ্টেটখনৰ পপুলেশ্যনটো R% ইনক্ৰিজ হৈ গৈ আছে, এনেকৈ এবছৰত 2% ইনক্ৰিজ হ'ল, তাৰপিছত তেনেকৈ নেক্সট বছৰ আকৌ 4% ইনক্ৰিজ হ'ল, তেনেকৈ গৈ আছে। চ' আমাক সুধিছে যে ধৰি লওক 10 বছৰৰ পিছত সেই ষ্টেটখনৰ পপুলেশ্যন কিমান হ'ব, জাষ্ট আপুনি এইটো ফৰ্মুলা ইউজ কৰি দিলোঁ। তেনেকৈ আমাক সুধিছে 10 বছৰ আগত সেই পপুলেশ্যনটো কিমান আছিলে, এইটো আমি ইউজ কৰি দিলোঁ। n মানে কিমান বছৰ আপুনি যি দিয়ে, 10, 20, 30 যিমান বছৰ দিয়ে, চব n ঠাইত 20, 30, 40 আহি যাব। জাষ্ট এইটো এটা ফৰ্মুলা হয়, ঠিক আছে। চ' আমি কুৱেশ্যনটোলৈ আহোঁ আজি। কুৱেশ্যন নম্বৰ 1 কি দিয়া আছে? 28% of 450 + 45% of 280। চ' এতিয়া আমি কেনেকৈ কৰোঁ? 28 লিখিলোঁ, পাৰ্চেণ্ট মানে কি হয়? 28% মই কেনেকৈ শিকাইছিলোঁ চাওক, 5% মানে কি আছিলে? 5/100। চ' 28% মানে কি হ'ব? 28/100। পাৰ্চেণ্ট মানে তলত 100 গুচি যাব, মনত থ'ব। অফ মানে ইনটু 450 প্লাছ তেনেকৈ 45% মানে 45/100 ইনটু 280 হ'ল। জাষ্ট এতিয়া চিম্প্লিফাই কৰিলে হ'ল, 0 0 কেঞ্চেল হ'ল, 5 2 = 10, 5 9 = 45, 2 14 = 28। এইটো তেনেকৈ কৰিলোঁ, 0 0 কেঞ্চেল হ'ল, 5 2 = 10, 5 9 = 45, 2 1 = 2, 2 4 = 28 হ'ল। এতিয়া 14 × 9 আৰু 9 × 14 একেই হৈ আছে। চ' কমন লৈও কৰিব পাৰে বা আপুনি ডাইৰেক্ট কৰিলে হ'ল, 9 × 4 36, 6 3 কেৰি 12, 126, আৰু এইটো কি হ'ব? 126। কিমান হ'ল? 12 5 252। চিম্পল আছিলে। আপুনি জাষ্ট মই আজি পাৰ্চেণ্টেজৰ আজি ক্লাছ 1 হয়, চ' এইটো আমি সেইকাৰণে অকল আমি আজি বেছিকখিনি শিকাইছোঁ, ঠিক আছে। নেক্সট ক্লাছত অলপ ট্ৰিকিখিনি শিকাম মই। চ' নেক্সট কুৱেশ্যনলৈ চাওঁ কি দিয়া আছে। 16 2/3% of 600 গ্ৰাম মাইনাছ 33 1/3% of 180 গ্ৰাম। ফাৰ্ষ্ট সদায় চাব ইউনিট দুটা একে আছে নে। চ' ইউনিট দুটা একে আছে, যদি ইউনিট দুটা একে নাই আপুনি একে বনাব লাগিব, এইটো মই নেক্সট ক্লাছত বুজাই দিম। এইটো কেনেকৈ কৰিম আমি? 3 × 16 48, 48 + 2 50, চ' 50/3% of 600 মাইনাছ এইটো কেনেকৈ কৰোঁ? 33 99 হ'ব, 33 × 3 99, 99 + 1 100, চ' 100/3% of 180 হ'ল। এতিয়া পাৰ্চেণ্টেজ কেনেকৈ আছিলে? 50/3 তলত গুচি যাব 100টো, হয় নাই? চ' ইনটু 600 হ'ল, মাইনাছ একেই 100/3 আছে, তলত 100টো গুচি যাব, পাৰ্চেণ্ট মানে তলত 100 যায়গৈ 180, পাৰ্চেণ্ট মানে ইনটু 1/100 আৰু তলত যাবগৈ আৰু। চ' এইটো আমি কেনেকৈ কৰিম? 50/3 হ'ল, এই 100/1 আছে যে এইটো উল্টা হৈ যাব, 1/100 হৈ যাব, ইনটু 600 মাইনাছ তেনেকৈ আকৌ 100/3 ইনটু 1/100 হৈ গ'লগৈ, কাৰণ এইটো তলত 1 আছে, ইনটু 180 হ'ল। এতিয়া আমি কেঞ্চেল কৰোঁ, 6 হ'ল, 3 2 = 6, এইটো কিমান হ'ল? 15 × 2 100 প্লাছ 100 কেঞ্চেল হ'ল, 3 6 18 60, চ' আমাৰ এনচাৰ কিমান পালোঁ? 160, ঠিক আছে।
বুজিলে ইজি আছিলে বেছি টান নহয় জাষ্ট আমি কি কৰিলোঁ আমি এইটো চিম্প্লিফাই কৰি দিলোঁ 13 into 6 16 into 3 48 48 plus 2 50 তেনেকৈ 32 into 3 99 99 plus 1 100 ঠিক আছে বাকীখিনিতো আপোনালোকে বুজি পাইছে চ' 160 চ' নেক্সট কুৱেশ্যনটো চাওঁ কি দিয়া আছে কুৱেশ্যন মাৰ্ক পাৰ্চেণ্টেজ অফ 25 ইকুৱেল টু 2.125 চ' আমাৰ এই কুৱেশ্যন মাৰ্কটো উলিয়াব লাগে আমি কুৱেশ্যন মাৰ্কত ধৰিলোঁ x পাৰ্চেণ্ট অফ 25 ইকুৱেল টু 2.125 হ'ল এতিয়া x পাৰ্চেণ্ট মানে কি ভাল হ'ব x/100 হয়নে অফ মানে কি আছিলে ইনটু 25 ইকুৱেল টু 2.125 হ'ল এতিয়া আমি কি কৰিলোঁ চাওক এতিয়া কাৰণ ইয়াত পইণ্ট আছে হয়নে পইণ্ট আছে চ' আমাৰ পইণ্টটো উঠাব লাগে আমি কি কৰিলোঁ 100টো আমি কেঞ্চেল নকৰোঁ আমি জাষ্ট 100টো এইটো ইফালে লৈ যাম x/25 100 আছিলে ইনটু 25 ইফালে গ'লে কি হ'ব ডিভাইড হৈ যাব আৰু এক্সৰ তলত এইটো 100টো ডিভাইড হৈ আছে ইফালে গ'লে কি হ'ব মাল্টিপ্লাই হ'ব 2.125 ইনটু 100 ডিভাইড বাই 25 হ'ল নহ'লে ডাইৰেক্ট কেঞ্চেলো কৰিব পাৰে কেছ নাই ইয়াত ডাইৰেক্ট যদি আপুনি কেঞ্চেল কৰে কেঞ্চেলে কৰি দিয়ক ইয়াতো কৰিব পাৰিলোঁ হয় মইতো কৰা নাই ইয়াতো কৰিলে হ'ল আপোনাৰ কেঞ্চেল কৰিলে হ'ল তাৰপৰা যদি আমি চাওঁ x/100 ইনটু 25 ইকুৱেল টু 2.125 যদি মই দেখাই দিছোঁ তো 4 হ'ল হয় নাই চ' 4টো ইফালে গুচি গ'ল চ' x ইকুৱেল টু 2.125 ইনটু 4 হ'ল নাই চ' একেই হ'ব 25 4 টাইমছ কিমান হ'ল এতিয়া 2.125 4ক ইনটু কৰক জেনেৰেল ইনটু কৰি লওক 2125 ইনটু 4 4 into 5 20 0 2 কেৰি 4 to 8 9 10 0 1 কেৰি 4 into 4 5 4 to 8 চ' পইণ্টৰ পিছত কেইটা আছিলে তিনিটা মানে এটা দুটা তিনিটা এই পইণ্ট আছে চ' এইফালৰ পৰা এটা দুটা তিনিটা এই পইণ্ট চ' 8.5 বুজি পালে মাল্টিপ্লাই কৰোঁতে কেনেকৈ কৰে পইণ্টটো পিছত তিনিটা আছে চ' পইণ্টৰ পিছতো আপোনাৰ তিনিটা থাকিব লাগিব এইটো কি দি আছে নেক্সট কুৱেশ্যনটো 9% অফ এতিয়া 9% অফ কুৱেশ্যন মাৰ্কৰ তাত আমি x লিখিলৈ ক'লোঁ 63 হ'ল 9% মানে কি 9/100 অফ মানে হ'ল ইনটু x হ'ল ইকুৱেল টু 63 হ'ল এতিয়া এইটো আমি এনেকৈ লিখিব পাৰোঁ 9x/100 হ'ল চ' 9x ইকুৱেল টু কিমান হ'ব 100 ইনটু 63 হ'ল এতিয়া x ইকুৱেল টু কিমান হ'ব 100 ইনটু 63 ডিভাইড বাই 9 হৈ গ'ল 9টো মাল্টিপ্লাই হৈছে ইফালে গ'লে ডিভাইড হ'ব 9 7 × 63 7 ইনটু 100 700 বাৰে ঠিক আছে ইজি আছে এইকেইটা বেছি টান নহয় চ' আজি অলপ বেছিক দিয়ে শিকাই দিছোঁ মই হুইচ ইজ গ্ৰেটেষ্ট 16 2/3% 2/5 and 0.17 তো 16 2/3% এইটো ফাৰ্ষ্ট কৰোঁ আমি কিমান হ'ব 16 2/3% মানে 16 to 3 48 48 plus 2 50 চ' 50/3% চ' আমি কেনেকৈ চল্ভ কৰিম 50/3 তলত ডিভাইড বাই 100 হৈ গ'ল চ' এইটো আমি কি হ'ব 50/3 ইনটু 1/100 হয় নাই 2 টাইমছ যাব চ' 1/6 হ'ল চ' 1/6টো যদি আমি চল্ভ কৰোঁ কিমান পাম 0.46 1.66 গৈ থাকিব নেক্সট কি দিছিল 2/5 অকল 2/5 দিয়ে এইটো পাৰ্চেণ্টেজত নহয় কিন্তু মন দিব 2/5 আমি ডিভাইড কৰিলে কিমান হ'ব 0.24 হ'ল হয় নাই নেক্সট কি দিছে 0.17 চ' এইকেইটা আমাৰ গ্ৰেটেষ্ট কোনটো হ'ব 0.1 দিয়া আছে 0.4 গ্ৰেটেষ্ট হ'ব হয় নাই তো এইটো হ'ল আপোনাৰ 1 নম্বৰ ফাৰ্ষ্ট নেক্সট কি আহিব তাৰপিছত কোনটো গ্ৰেটেষ্ট হ'ব 0.17 ছেকেণ্ড আৰু এইটো লাষ্টত এইটো থাৰ্ড বুজি পালে গ্ৰেটেষ্ট হ'ল তোমাৰ ফাৰ্ষ্ট কাৰণ 0 পইণ্টৰ চবতে পইণ্টৰ আগত একো নাই চ' পইণ্টৰ পিছতে চাব লাগিব পইণ্টৰ পিছত ইয়াত 1 আছে ইয়াত 1 আছে ইয়াত 4 আছে চ' পইণ্টৰ পিছত এইটো ডাঙৰ হ'ব নেক্সট এই দুটাৰ ভিতৰত পইণ্টৰ পিছত 1 দুইটাতে আছে তাৰপিছত কি আছে 6 আছে 7 আছে চ' এইটো ডাঙৰ হ'ব নেক্সট এইটো ডাঙৰ হ'ব বুজিলে নেক্সট কি দিয়া আছিলে 3.5 can be expressed in terms of percentage এতিয়া এটা চাওক নাম্বাৰ এটা দি আছে মই আগতেও কৈছোঁ যে যদি আপোনালোকক কিবা এটা নাম্বাৰ দিয়া থাকে 23 ধৰি লওক 23 ধৰি লওক আপোনাৰ 56 দিয়া আছে চ' এইটো আপুনি 50% কেনেকৈ লৈ যাব জাষ্ট আপুনি 56 into 100 কৰিলে হ'ল পাৰ্চেণ্টেজ চ' কিমান হ'ব 56 100% হ'ল এতিয়া 3.5টো আমি কেনেকৈ লৈ যাম পাৰ্চেণ্টেজত জাষ্ট আপুনি কি কৰিম 3.5 into 100 কৰিলোঁ পাৰ্চেণ্টেজ চ' এইটো কিমান হ'ব 3.5 into 100 35 into 100 কৰিলে কিমান হ'ব 3500 হয় নাই চ' পইণ্টৰ পিছত কেইটা আছে এটা আছে চ'
ইয়াত দিব লাগিব পইণ্ট অফ এটা থাকিব লাগিব চ' এইটো কিমান হ'ব 350% বুজি পালে চিম্পল আছে চ' নেক্সট কুৱেশ্যনটো চাওক হাফ অফ 1% ৰিটেন এজ এ ডেচিমেল ইজ চ' হাফ অফ 1% মানে 1% দিয়া আছে 1% দিয়া আছে তাৰ হাফ 1% দিয়া আছে তাৰ হাফ 1 দিয়া আছে 1% দিয়া আছে তাৰ হাফ মানে হাফ অফ 1% এইটো বুজি পালে হাফ মানে ডিভাইড বাই 2 ইজ ৰিটেন এজ ডেচিমেল ইজ চ' এইটো কেনেকৈ আমি ডেচিমেলত লিখিম 1/2% মানে 1/2 তলত ডিভাইড বাই 100 হ'ল চ' এইটো কিমান হ'ব 1/2 হ'ল 100/1 আছিলে কিমান হ'ব এইটো ইকুৱেল টু 1/100 চ' এইটো কিমান হ'ল 50 হ'ল চ' কিমান হ'ল 1/50 1/50টো যদি আমি লৈ যাওঁ কিমান হ'ব 50 0.050 চাওক কেনেকৈ কৰিম এইটো 1 বুজাই দিছোঁ আপোনালোকক এইটো হ'ল দিয়া আছে চ' পইণ্ট দিলোঁ আমি 0 হ'ল যাব নাযায় চ' আমি আৰু এটা পইণ্ট দিলোঁ আৰু এটা 0 হ'ল এতিয়া কিমান হ'ব 0.02 100 অঁ এইটো ভুল কৰিলোঁ চৰি মই জাষ্ট কেঞ্চেল কৰি দিলোঁ এইটো কিমান হ'ব 1/2 ইনটু 1/100 হ'ল এইটো কিমান হ'ব 1/200 চৰি দেই এইখিনি কপি নকৰিব এইখিনি ভুল হ'ল চ' 1ক 200 দি ডিভাইড কৰক কিমান হ'ব কেনেকৈ চাম আমি পইণ্ট দিলোঁ 0 10ক যাবনে নাযায় আকৌ এটা 0 দিলোঁ 0 যাবনে এতিয়াও নাযায় আৰু এটা 0 দিলোঁ এটা 0 আহিলে চ' এতিয়া গৈ আছে চ' 5 হ'ব চ' 1000 চ' 0.005 0.005 বুজি পালে এইটো মইতো 100টো মাল্টিপ্লাই হৈ আছে ভাবিছিলোঁ চ' তলত আছিলে চ' সেইকাৰণে এনেকৈ কৰিলোঁ ঠিক আছে চ' লাষ্ট কুৱেশ্যনটোলৈ আহোঁ কি দিয়া আছে 63% অফ 3 4/7 ইজ উলিয়াব লাগিব তো 63% অফ 3 4/7 হ'ল 63% মানে 63% আমি এনেকৈ এইটো মানে আগতে ভাঙি লওঁ 7 × 3 21 21 + 4 25 চ' 25/7 হ'ল তো 63% মানে কিমান হ'ব 63/100 অফ মানে কিমান হ'ব ইনটু 25/7 হ'ল এতিয়া 7 9 × 63 25 4 × 100 চ' কিমান হ'ল তো 9/4 9ক যদি 4 দি ডিভাইড কৰোঁ কিমান পাম আমি 4 2 × 8 হ'ল 1 থাকিলে পইণ্ট দিলোঁ 0 আহিলে 4 2 × 8 আকৌ 10 পৰা দিলে 2 পইণ্টটো আকৌ পাইছে মানে 0 এটা আহি গ'ল 4.5 25 চ' 2.25 এনচাৰ বুজি পালে মই আশা কৰোঁ আপোনালোকে পাৰ্চেণ্টেজৰ বেছিকখিনি বুজি পাইছে চ' নেক্সট ক্লাছত মই অলপ ট্ৰিকি অংকবিলাক কৰাম আৰু যদি আজি কোনোবা এটা অংক যদি কোনো এটা ষ্টেপ আপোনালোকে বুজি পোৱা নাই প্লিজ মোক কমেণ্ট ছেকশ্যনত লিখি দিব কুৱেশ্যন নাম্বাৰটো সৈতে মই আকৌ ৰিপিট কৰাই দিম ঠিক আছে চ' মোৰ চেনেলৰ লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো ক্লিক কৰি থ'ব যাতে মই ন'টিফিকেশ্যন যদি আপুনি কিবা মই নতুন ভিডিঅ' আপলোড দিওঁ তেতিয়া আপোনালোকৰ ন'টিফিকেশ্যন সোনকালে পাই যায় চ' থেংকছ এ লট